হাততে দিব লাগিব উপায় নাই কিন্তু মই দিয়া নাই দে মই একে ৰুলিং কংগ্ৰেছৰ মানে মানুহ মই আগৰ পৰা আটা পিতা দিনৰ পৰা আগৰ পৰা যিটো ছবিত যিটো হাত আহিব তাতে দিলেই হ'ল নাই যদি নাই দুটা তিনিটা ছবিতে প্ৰায় মাৰি দিম আৰু বাছ উদম এইগিলা মাৰগুলি হ'ব ভৱিষ্যতক লৈ এই তিনিখন চৰকাৰে একো চিন্তা নকৰিলে চৰকাৰে অকল প্ৰতিশ্ৰুতি দিয়ে অকল মিছা কথা কয় হ'ব মানে যিটো মানে ভালে নাপাওঁ হেমন্ত বিশ্ব শৰ্মা চবে মামা বুলি কয় কাম নাই কিৰাচিন তেলটো তেতিয়া কংগ্ৰেছৰ দিনত আমি কিনিছিলোঁ আজি কিয় 1 লিটাৰৰ দাম 100 টকা কৰিলে আশা কাম কৰিলে আমাৰ আগতে মিটিঙত মাতি মাতি সেনেকৈ লৈ যায় একো নিদে জিলেপি এটা দিব নহয় জিলেপি নেদে চেংৰা এটা দিব আৰু কল এটা কেঁচা কল আৰু বলকুনি এটা দিব ব্ৰেড দিব দুটা কিয় বেয়া নাপাওঁ কংগ্ৰেছত আছিলে এতিয়া কি পাল্টিছে এতিয়া বিজেপিত কিয় আছে সি কংগ্ৰেছৰ ঘূৰ কংগ্ৰেছত থকা মানুহ হয় হেমন্ত বিশ্ব শৰ্মা অখিল গগৈতকৈ এতিয়া ডাঙৰ ৰাজনীতিবিদ উত্তৰ পূৰ্বাঞ্চলত নাই দেশৰ লোকসভা নিৰ্বাচনত এতিয়া গৰম বতাহ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঠেকচুৰি মাজত মাত্ৰ এটা দিন তাৰ পাছতে অসমত অন্ত পৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে 10টাকৈ সমষ্টিত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু অন্তিমটো পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অহা মঙলবাৰে অৰ্থাৎ 7 মে তাৰিখে অনুষ্ঠিত হ'ব গতিকে তাৰ প্ৰেক্ষাপটত আমি আজি দেওবৰীয়া বিশেষত যেটো নিৰ্বাচনৰ বতৰ সেই নিৰ্বাচনৰ বতৰত আমি উপস্থিত হৈছোঁ সেই বেলতলা বজাৰত দেওবৰীয়া বিশেষ আপোনালোকে চাই থাকক আমি বেলতলা বজাৰত যেটো চৰ্চাত আছে এইবাৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত বেলতলা বজাৰ যথেষ্ট চৰ্চাত আছে আৰু তাৰ মূল কাৰণটোৱে হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ বাবে বেলতলা বজাৰ আসলতে বন্ধ কৰি দিয়া হৈছিল সেই বিষয়বিলাকক লৈ বেলতলা বজাৰ চৰ্চাত আছে গতিকে এই সময়ছোৱাত আমি বেলতলা বজাৰত পুনৰ উপস্থিত হৈছোঁ আৰু বেলতলা বজাৰৰ পৰা এইসকল ভোটাৰৰ মতামত জানিবলৈ আমি চেষ্টা কৰিম কি কয় এবাৰ 24ৰ যিজাক লোকসভা নিৰ্বাচনৰ অন্তিম জাক অসমৰ বতাহ বুলি কৈছোঁ অন্তিম জাক বতাহ আজি 5 বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব গতিকে আমি জানিবলৈ চেষ্টা কৰিম ইয়াত যিসকল গ্ৰাহক আছে যিসকল ক্ৰেতা বিক্ৰেতা আছে সকলোৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি কয় তেওঁলোকে ভোট দিলে নাই ভোট দিবহে এবাৰ এইবাৰ দিব লাগিব ভোট 8 তাৰিখে ভোট আহি আছে মুখ্যমন্ত্ৰী আহিছিলে বজাৰ বন্ধ কৰি দিছিলে কিমান টকা নষ্ট হ'ল এই বহুত কষ্ট হৈছে টকাটো লোকচান হোৱাটো হোৱাই আৰু বহুত কষ্ট হৈছে এইবিলাক বস্তু ডাঙা পাৰা মিলা ইমান ভাৰী বস্তু বহুত কষ্ট পালে সেইদিনাখন মই হাতত লৈ আছে যে এইটো কি হয় এইটো তাৰা হয় এইবিলাক এদিন যদি নাথাকে এদিন যদি আপুনি আজি যদি বিক্ৰী কৰিব নোৱাৰে কাইলৈতো বেয়া হৈ যাব যাব এতিয়া নহয় এতিয়া লৈ যাব যদি বিক্ৰী নহয় আপোনাৰতো নষ্ট হয় তেতিয়া এতিয়া বৃহস্পতিবাৰ এনেকৈ কিমান নষ্ট হ'ল বৃহস্পতিবাৰলৈকে বেচিবই নোৱাৰিম ইয়াক বৃহস্পতিবাৰ আগত যে মিটিঙৰ কাৰণে বন্ধ কৰিছিলে সেইদিনাখন সস্তা হ'লেও দি গ'লোঁ আৰু য'ত নাকে 4,000 পইচা উঠিব লাগে তাত নাকে 2,000 1500 এনেকুৱা হৈ গৈছে আৰু সস্তা হ'লেও দি গৈছোঁ বস্তু এইখিনি কি কৰিম এতিয়া নষ্ট হৈ গ'লেতো আৰু আমাৰ হেৰি হৈ যাব না বেছিয়ে এইখিনিও নাপাম সেইকাৰণে আৰু মানে সস্তা হ'লেও দি গৈছোঁ বতাহ নিৰ্বাচনত এতিয়া বজাৰো বন্ধ হ'ল ভোট তেতিয়া কি হ'ব ভোট কাক দিব বুলি ভাবিছে এবাৰ ভোট আমি কাক দেং নেদেং কাক দেম কাক নিদিম যিটো ছবিত যিটো হাত আহিব তাতে দিলেই হ'ল নাই যদি নাই দুটা তিনিটা ছবিতে প্ৰায় মাৰি দিম আৰু বাছ ইমান কষ্ট দিয়াইছে সেইটো কাৰণে মোৰ খং আহিছে এতিয়া বহুত কষ্ট দিছে বহুত কষ্ট আপোনালোকে ভোট দি জিকাইছে আকৌ আপোনালোকৰ টকা নষ্ট আমিয়ে ভোট দি জিকাং আমাকে এনেকুৱা কৰে আপোনালোকে আগতে মুখ্যমন্ত্ৰী যেতিয়া আগতে কয় যে গাড়ী চাড়ী দেখিছিলে নিউজত যে মানে গাড়ী যাবলৈ দিয়ে দেখিছিলে এতিয়া আকৌ আপোনালোকৰ বজাৰ কৰিছিলে আপোনালোকে একো প্ৰতিবাদ কৰা নাছিলে একো কোৱা নাছিলে কাকো যে বজাৰ একো কোৱাই নাই ইয়াতে আমাৰ ইমান কষ্ট হৈছিল তেতিয়া এই কি JCPত উঠাই মাল নিছিলে ইয়াৰ পৰা ইয়াত বহিব নিদিছিলে তেতিয়া বহুত কষ্ট হৈছিলে আকৌ মুখ্যমন্ত্ৰী একো কোৱা নাই তেতিয়া কোৱা নাই আঁচনি পাইছে নাই অৰুণোদয় আঁচনি পাইছে নাই অৰুণোদয় আঁচনিও নাই একো নাই আমাক নকয়ে ক'ত কি হৈছে কি হোৱা নাই বেলেগেও নকয় শুনি পোৱা মানুহ নকয় একো নকয় সেইকাৰণে য'তে মন যায় ত'তে দি দিব য'তে মন যায় তাতে দি দিম পদুমত দিবনে পদুম এইগিলা মাৰগুলি হ'ব কাম নহ'ব মুঠতে ছবি য'তে পাং তাতে দিম আৰু চৰকাৰ গ'ল 1985ৰ পৰা AGP চৰকাৰ আহিছিল ইমান প্ৰতিশ্ৰুতি দিছিলে AGP চৰকাৰ
তেওঁলোকে 5 বছৰ 10 বছৰ তেওঁলোকে শাসনত আছিল। তাৰপিছত কংগ্ৰেছ আহিলে, কংগ্ৰেছে 15 বছৰ থাকিলে। তাৰপিছত বহুত প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে এই 8 বছৰ কটালে। কিন্তু কথা হ'ল এই বজাৰখনৰ ভৱিষ্যতক লৈ এই 3খন চৰকাৰে একো চিন্তা নকৰিলে। এই ৰাস্তাৰ ওপৰত কিয় বজাৰ দিব লাগে আপোনালোকে কওকচোন? ৰাস্তাৰ ওপৰত বজাৰ দিয়ে নেকি? তেওঁলোকে 3খন চৰকাৰ গ'ল এই 38 বছৰত তেওঁলোকে এডোখৰ জেগা দিব নোৱাৰিলে যে গুৱাহাটীৰ মানুহৰ কাৰণে এই বেলতলা বজাৰখনৰ কাৰণে ৰাস্তাৰ ওপৰত বহিবলৈ দিছে। এওঁলোকৰ দিগদাৰ হোৱা নাই নে? ইমানবোৰ এই যে ইমানবোৰ যে ব্যৱসায়ী ইয়াত আছে, ইয়াত আছে, ইয়াত আছে, ইয়াত আছে এই AGP কংগ্ৰেছ বিজেপি এই চৰকাৰবিলাকে 38 বছৰ থাকি এই বজাৰখনৰ কাৰণে এডোখৰ ৰাজহুৱা স্থান দিব নোৱাৰিলে। তেওঁলোকৰ নিজৰ সম্পত্তি ঢেৰ কৰিছে, কিন্তু ৰাইজৰ কাৰণে, গুৱাহাটীৰ ৰাইজৰ কাৰণে তেওঁলোকে একো চিন্তা নকৰে। মুখ্যমন্ত্ৰী অহাৰ কাৰণে বজাৰ বন্ধ কৰি দিছে। বজাৰ বন্ধ কৰি দিছে, এইবিলাকতো বেয়া কথা হয় নহয়? তেওঁলোকে এতিয়া কি কৰক? তেওঁলোকে এতিয়া অন্য সমস্যাবিলাকতো আছেই। এই কৃত্ৰিম বানপানীৰ কথা আছে, গুৱাহাটীৰ যান জঁটৰ কথা আছে, তাৰপিছত আকৌ কি কয় এই বজাৰৰ সমস্যা আছে। তাৰপিছত আৰু তাতোতকৈ ডাঙৰ সমস্যা এটা কি জানে নাই? গুৱাহাটীৰ মানুহে বুজিয়েই পোৱা নাই। আমাৰ যে এই ৰাস্তাটোৰ পৰা ভিতৰলৈ সোমাই যোৱা সৰু সৰু ৰাস্তাবোৰ, বাইলেনবিলাক, এই বাইলেনবিলাকেদি এইটো ফায়াৰ ব্ৰিগেডৰ গাড়ী নাযায়, সেইবিলাকতো সৰু। এতিয়া এই ইয়াত বেলতলাৰ আগত ছাৰ্ভেৰ ওচৰত 2টা শিশু কেনেকৈ ধৰণে মৰিছিলে 18 চনত। গতিকে চৰকাৰে অকল প্ৰতিশ্ৰুতি দিয়ে, অকল মিছা কথা কয়। যোনখন চৰকাৰে সকলোৱে মিছা কথা কয়, চবে মিছা কথা কয়। ঠগ আৰু প্ৰবঞ্চনাত অসমীয়া জাতিটোক 1985ৰ পিছৰ পৰা অকল ঠগ প্ৰবঞ্চনা, প্ৰতাৰণা, চবকে ঠগ প্ৰবঞ্চনা কৰিছে। আৰু এই ইমানবিলাক ব্যৱসায়িক তেওঁলোকে ইমান কষ্ট কৰি ব্যৱসায় কৰি আছে, তেওঁলোকৰ কাৰণে বজাৰখন কিয় নকৰে? আমি কৈছিলোঁ শিলপুখুৰীৰ শ্মশানখন তাৰ পৰা লৈ যাওক, এই মাছ ৰাস্তাৰ কি কয় মহানগৰৰ মাছ জগাৰ পৰা লৈ যাওক, সেইখন নি পিনে সেইখন বন্দাৰ ফালে নিয়ক, পানীখাইটিৰ ফালে নিয়ক। কিন্তু কি কৰিছে চৰকাৰে? এইখন চৰকাৰে কি কৰিছে? শিলপুখুৰীৰ বজাৰখন আকৌ তাতে বনাবৰ কাৰণে 8,50,00,000 টকা দিছে আৰু এতিয়া সেইখন বনাই আছে। সেইখন বনাই থাকোঁতে মই জনতাৰ কথা কাৰো ভাবিবলৈ সময় নাই, নিজৰ স্বাৰ্থৰ কথা ভাবিছে। নিজৰ স্বাৰ্থ, নিজৰ সম্পত্তি, নিজৰ ধন এইবিলাক লৈ তেওঁলোকে ব্যস্ত আছে। আৰু মানুহক কেৱল এবাৰ অন্য এটা বিষয়ে দেখিবলৈ পোৱা গৈছে, নিৰ্বাচনত এবাৰ নেতাই ইজনে সিজনে গালি পৰা দেখিবলৈ পোৱা গৈছে। কিন্তু জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰবিলাকে আচলতে এইবাৰ কিন্তু নিৰ্বাচনৰ ইছ্যু এইটো নহয় যে বাংলা দেখি নহয়। কিয় ভাবিছে এইটো কথা? মই এইমাত্ৰ এই কি কয় মীৰা বৰঠাকুৰৰ যে এই যে আজি ৰোড শ্ব' আছিল, মই তাত ৰাতিপুৱা 9:30 পৰা মই এতিয়ালৈকে আছিলোঁ। আহি পিনে এই বজাৰৰ বস্তু লৈছোঁ। মই মানে কি হ'ল, মোৰ আজি যিটো বয়স, এইটো বয়সত আচলতে ৰাজনীতিত থাকিবলৈ একেবাৰে মন নাই। কিন্তু মই ৰিটায়াৰ হোৱাৰ 12 বছৰ হ'ল। এই 12 বছৰৰ ভিতৰত মই ভাবিলোঁ, ৰিটায়াৰমেণ্ট হোৱাৰ পিছত মই ভাবিলোঁ মই ঘৰত বহি নাথাকোঁ। মোক কিন্তু ঘৰৰ কোনেও এলাউ নকৰে মই ৰাজনীতি কৰাৰ কাৰণে। সেইকাৰণে ৰাইজৰ দলত মই আহিলোঁ। অখিল গগৈৰ লগত মই আছোঁ। আস্থা আছে অখিল গগৈৰ ওপৰত বহুত আস্থা আছে। আৰু আমি মানে এইটোৱেই বিচাৰোঁ, ৰাইজৰ দল 2026ত আহক। আৰু একদম চিধা কথা, অখিল গগৈতকৈ এতিয়া ডাঙৰ ৰাজনীতিবিদ উত্তৰ পূৰ্বাঞ্চলত নাই। গতিকে অখিল গগৈ আহক। অখিল গগৈ আহিলে অসমৰ ৰাইজে ক'ব। গুৱাহাটীৰ বতাহজাক কোনফালে বলিছে? সাধাৰণতে আমি মতামত লৈ আছোঁ, ভোট দিবৰ কাৰণে আমাৰ অনুষ্ঠান এটা চলি আছে, আমি সাধাৰণতে মতামত লৈ আছোঁ। ভোট দিব লাগে, কিন্তু বিজুলী কলিতা মেধিক সমৰ্থন যথেষ্ট মানুহে কৰিছে। যিসকলে কৰিছে তেওঁলোকে কৰক, কিন্তু কথাটো হ'ল কি, গুৱাহাটীৰ সমস্যাবিলাক নজনাকৈ বিজুলী কলিতা মেধিক এনেকৈ ভোট দিয়াটোতো উচিত নহ'ব। কাৰণ এটা কথা, বিজুলী কলিতা আৰু মীৰা বৰঠাকুৰৰ মাজত বহুত ডিফাৰেঞ্চ আছে। মীৰা বৰঠাকুৰ জানে। দেখিছে এবাৰ নিৰ্বাচনৰ বতাহজাক কাৰ ফালে বলিছে? বিজেপি কংগ্ৰেছ এটা দিন আছে, দুটা সমানে আছে। আপোনাৰ মতে কোন জয় হ'লে ভাল হয়? এইটো এতিয়া ক'ব নোৱাৰে, এতিয়া মানুহবিলাকে ভাবি চিন্তি ভোট দিব আৰু সেইটো কথা আৰু।
তথাপিতো কেন্দ্ৰৰ খেলত নিৰ্বাচনী 10টা সমষ্টিত হৈ গৈছে, সেইফালৰ পৰা চাবলৈ গ'লে কোনোবা আগবাঢ়ি আছে, শাসক আগবাঢ়ি আছে, বিৰোধী আগবাঢ়ি আছে? এইটো মানে সময়ত ক'ব আৰু কোন জিকে কোন হাৰে, এইটো এতিয়া মানে ক'ব নোৱাৰে এতিয়া বৰ্তমান, ক'ব নোৱাৰে ঘপকৈ। নৰেন্দ্ৰ মোদী দুটা কাৰ্যকালটোৰ ভিতৰত কিমান নম্বৰ দিব আপুনি? দিম, ভালে নম্বৰ দিম, তেওঁ বেয়া হেৰি নহয় বাৰু। আইতাৰ ওচৰলৈ যাম। আইতা, ঘৰ ক'ত আপোনাৰ? ক'ত? ৰাতিপুৱা কেইটা বজাত ওলাই আহে সোণাপুৰৰ পৰা? 7টা বা কেতিয়াবা 8টা হৈ যায়। কেতিয়াবা 8টা বজাত ওলাই আহে। মই অকণ ওচৰলৈ গৈছোঁ, আইতা ওচৰলৈ যাম। আইতা অকণ ওচৰলৈ গৈছোঁ দেই। বৃহস্পতিবাৰে বজাৰখন বন্ধ কৰি দিছিলে, কিমান টকা লোকচান হ'ল? লোকচান হৈছে মানে হৈছে অলপ আৰু মালৰ পৰিমাণৰ কথা, আমিও কম মাল আনো না, সেইদিনাখন অলপ লোকচান হ'ল আমাৰ, ঠিকিয়া কচুহে আনো। কোন জিকিব বুলি ভাবিছে, বিজেপি, কংগ্ৰেছ? এতিয়া আৰু কেনেকুৱা ক'ম আমি, কোনেবা জিকে কোনেবা হাৰে, কেনেকুৱা ক'ম? আপুনি কি দেখিছে এতিয়া? হে, আপুনি কি দেখিছে? ভোটটো এবাৰ কাক দিম বুলি ভাবিছে? আমি এতিয়া সময়ৰহে ক'ব। সময়ৰ ক'ব, কাক দিম কাক নেদিওঁ, সময়ৰহে ক'ব। এতিয়া কিবা চৰকাৰী আঁচনি পাইছেনে? হা, চৰকাৰী আঁচনি কিবা পাইছেনে? অৰুণোদয় চৰকাৰী আছে মানে পাইছিলোঁ প্ৰথমতে 5 মাহ পাইছিলোঁ। নাপালে, কিয় নাপালে? কিয় নাপালে মানে মোৰ অলপমান গোণ্ডগোল হৈ আছে নেকি বেংকৰ কাগজখন। ৱাৰ্ড মেম্বাৰ আপোনালোকে একো নকয় নেকি? আকৌ পঞ্চায়তৰ বোলে যোৱা নাই? নাই, মই তেনেকুৱাকৈ দাউৰা নাইচোন, দাউৰা নাই সেনেকুৱাকৈ। বিজেপি বজাৰখন যে বন্ধ কৰি দিলে, কি ক'ব এতিয়া চৰকাৰক? ইমান নষ্ট কৰিলে, আপোনালোকে ভোট দি জিকায়। এইটো জিকিলি বিজেপিয়ে মন্ত্ৰী অহাৰ কাৰণে বন্ধ কৰা, বেয়া পাইছে অলপ ৰাইজে আৰু। আপোনালোকে বেয়া নাই পাইছোঁ আমিও, কিয় দুখ নাপাম আমি, আৰু দুখীয়া মানুহ বজাৰ বন্ধ কৰাকৈ দুখ নাপাম। দুখীয়া মানুহৰ কথা চৰকাৰে নাভাবে নেকি? হা, দুখীয়া মানুহৰ কথা চৰকাৰে নাভাবে? সেইটো কেনেকৈ জানিম, ভাবে না নাভাবে সেইটো আৰু। বাইদেউ কি ক'ব, ইমান টকা বৃহস্পতিবাৰে বজাৰ বন্ধ কৰি দিলে? বহুত, মই সুদা কল আনো, মোৰ কল 7,000 টকাৰ কল মোৰ প্ৰায় আধাই দাম নাহিল। এতিয়া কি হ'ব এবাৰ নিৰ্বাচনত, কি দেখিছে, কোন জিকিব বুলি ভাবিছে? মইতো আমি নিউজ চোৱা হিচাপে হেমন্তই যোৱাহান লাগি আছে। হেমন্ত অহাৰ কাৰণে দেখোন বজাৰ বন্ধ কৰিলে আপোনাৰ। তথাপিও আৰু কি মইহে হেৰি পাইছোঁ, বেলেগে পোৱা নাই নহয়, আমি কিন্তু এতিয়াও একো পোৱা নাই। এইবাৰ পিছে কি হ'ব, মাজত এটা দিন আছে, ভোট দিবলৈ যাব লাগিব, কি কৰিম বুলি ভাবিছে এইবাৰ? এয়া ভাবি চিন্তি চাই দিম। বজাৰ বন্ধ কৰাৰ পক্ষে দিবনে নে বেলেগ ফালে দিব? ৰচোন কি হয়, এতিয়া সময়ত দেখা যাব আৰু। সেয়া আচলতে যিহেতু নিৰ্বাচনৰ বতৰ চলি আছে আৰু বজাৰখন বিশেষভাৱে চৰ্চাত আছিল, কিয়নো কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ পৰা আদি কৰি সকলো এই বিষয়টো যথেষ্ট চৰ্চা চলাই আছিল যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অহাৰ কাৰণে বজাৰখন বন্ধ কৰি দিয়া হৈছিল। অন্য দাদাসকলো আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আচলতে চেষ্টা কৰিম। তাৰপৰা আহিছে, এটা দিন ভোট দিব লাগিব, ভোট দিবলৈ যাবনে এবাৰ? ভোটটোতো দিব লাগিব, ভোট নিদিলে কেনেকৈ হ'ব? কি দেখিছে এবাৰ, কোন জিকিব, জিকাৰ সম্ভাৱনা? সম্ভাৱনাটোতো এতিয়া সেনেকৈতো ক'ব নোৱাৰে যে কোনে জিকে কোনে হাৰে, নহয় জানো? কি দেখিছে তথাপিতো আমি নৰেন্দ্ৰ মোদীকে দেখিছোঁ। বৃহস্পতিবাৰে বজাৰলৈ আহিছিলেনে আপুনি? আহিছোঁ। ঘূৰি যাব লগা হৈছে? ঘূৰিটো তেনেকৈ যোৱা নাই, মানে এই অলপ এনেকৈ কণে চুকে বহিছোঁ, এনেকৈ আৰু। নষ্ট হৈছে নেকি আপুনি? নষ্ট মোৰ একো হোৱা নাই সেইদিনাখন, মানে সেইদিনাখন ক'ব লাগিলে মোৰ ভালে বিক্ৰীয়ে হ'ল। কমিলে নেকি? কমিয়াল আৰু মানে যিটো দাম কৈছোঁ সেই দামতে লৈ গুচি গ'ল, তেনেকৈ আৰু। আপোনাৰ সুবিধাই হ'ল? মোৰ সুবিধাই হ'ল। টেঙৰামি কৰিলে মোৰ সুবিধাই হ'ল, বুজিছোঁ। মই মানে এইখিনিতে বহিলোঁ, মানে উঠাই দিয়া নাই? নাই উঠা নাই, মানে উঠাবলগীয়া একো নাই। সিহঁতে মানে তথাপিতো পুলিচে আহি মানে ৰাতিপুৱা টাইমতে আহি মানে কৈ গৈছে বোলে যে ইয়াত বজাৰ বহিব নালাগে, তেনেকৈ কৈ গুচি গ'ল। সেই ভয়তে মানে সকলোৱে ৰৈ থাকিলে। তাৰপিছত আপুনি টেঙৰামি কৰিলে? মই আৰু আহি পেলাই মানে ঘপককৈ বহি গ'লোঁ। তাৰপিছত মোক দেখা পাই গোটেইকেইটা বহি গ'ল, বজাৰ হৈ গ'ল আৰু। বজাৰ হৈ গ'ল, কোনেও অহা নাই। কিন্তু কি দেখিছে, কোন জিকিব এইবাৰ? আমি কাম কৰোঁ, হাততে দিব লাগিব, উপায় নাই, নহ'লে আমাৰ এইবিলাকো নহয়। ডাইৰেক্ট কৈছোঁ মই হ'লে, আমি এজিপি বিজেপি নহয়, আৰু এজিপি যদি ভোট দিয়ে বোলে 50 বছৰ বোলে ভোট দিব নালাগে, সেইটো বোলে ৰলিং চৰকাৰ হৈ যাব, যাতকৈ একো নহয়। আমাৰ গেছৰ দাম, কিবা দাম, এই বহুত কিবা কিবি। অৰুণোদয় আঁচনি পাইছেনে আপুনি? হা, নাই নিদিয়ে। বৃহস্পতিবাৰে বজাৰ বন্ধ কৰি দিছিলে যে, কি ক'ব? আমি তাৰমানে বৃহস্পতিবাৰে বন্ধ কৰিছোঁ যদিও আমি মানে পেটটো গাঁঠি দি পেলাই থাকিব নোৱাৰোঁ, আমি বজাৰ বহিছোঁ, আমি মানা নাই, মানা নাই, আমি আহিছোঁ। দুখীয়া কথা নাভাবে নি চৰকাৰখনে? ভাবিছে মানে আজি মানে হেৰি কি বুলি কয়, তোমাৰ বিজেপি চৰকাৰে যিটো মানে কৈছে কি মহিলাখিনি লাখপতি বাইদেউ মানে বনাই পেলাইছে, কি সিহঁতে বুজি পায়, আমি জানো কেনেকুৱা কি চলিছে, হয়নে নহয়? আমি সংসাৰ কৰিছোঁ, আমি বেপাৰ কৰিছোঁ, আমি ঘূৰিছোঁ, আমাৰ চাকৰি তাকৰি কিবা সৰু সুৰা চাকৰি আছে, আমাৰ পৰিয়ালত কিমান কষ্ট হৈছে এইবিলাকৰ কাৰণে। কিন্তু চবে মানে লাখপতি বাইদেউ বনোৱাৰ কাৰণে, এইটোৰ কাৰণে
আপোনালোকে তাৰমানে হেৰি মানুহখিনি মানে গোটেই মানে সেইটো ৰুলিং চৰকাৰটোকে মানি আছে আৰু আপোনালোকক মিটিঙলৈ নামাতে নেকি? মিটিঙলৈ গ'লে যে পইচা দি মিটিঙত নাযাম, মাতিলেও মাতে পইচা দিম বুলি পইচা দিয়া বুলি পইচা দিম বুলি কয়। এই যে আজি একমাহমান আগতে যে কিবা গছ পুলি লগোৱাৰ পৰা যে পইচা দিম বুলি ক'লে 10,000 টকা। মিটিঙলৈ গ'লেও পইচা দিয়ে বুলি দেখোন ওলাইছে কথাটো, কোৱা নাই পইচা দিম। এখন গাড়ীত বোলে 5,000কে দিছে, কিন্তু সেই গাড়ীটোৰ মানে ড্ৰাইভাৰকহে দিছে, কিন্তু যোনে গৈছে তাক দিয়া নাই নহয়। মোৰ ঘৰত বোৱাৰী দুজনী গৈছে, মোকতো মিলি থৈ আহিলা। কি হ'ব এতিয়া? এবাৰ হাততে দিব ভোটটো? না, হাততে দিম। আমাৰ তলে তলে চব হাততে দিব, দেখা দেখি। আমি নিদিওঁ, মানে আমি হাততে দিম। চৰকাৰী ঘৰ পাইছে নি? নাই, নিদিয়ে আপোনালোকক? ক'তনো দিব আমাক? বাইদেউ কি দেখিছে এবাৰ? বাইদেউ অকণমান আগবাঢ়ি আহিবচোন। কি হ'ব এবাৰ? কোন কি বতাহ কোন জিকিব বুলি ভাবিছে এবাৰ? আমি হাততে দিম আৰু আমি আগৰ পৰা হাতে দিয়ে দি থাকোঁ আৰু হাতৰ মীৰা বৰদক চিনি পায়? চিনি পাওঁ, গৈছে আমাৰ সেইদিনাখনে কচুতলিত গৈছে, চিনি পাওঁ। কলিতা মেধি ইমান নাজানো মই। খালি কোনে কৰি আছে? এই মাত্ৰ ফোন কৰিলে। আমাৰ মোবাইলত সদায় ফোন কৰি থাকে, 2 ঘণ্টা 1 ঘণ্টা মূৰে মূৰে ফোন কৰি থাকে। সেইটোতো ক'ব নাপায়। আমি য'তে হ'লে ভোট দিম, কিয় ক'ব সিহঁতে এনেকুৱাকৈ পুদুম ফুলত ছবি পেলাই ভোট দি পেলাই জয়যুক্ত কৰিবলৈ? সেইটো কথা নহয়তো। ফোনত কৈ আছে অলপ আগতে কৈছে। দিনটোৰ মানে আজি মানে কেইবাদিনৰ আগতে কৈ আছে। আমি ইমান বুৰ্বক নহয়, আগত যি দি দিলোঁ ভুলতে, কিন্তু মই দিয়া নাই দেই। মই একে ৰুলিং কংগ্ৰেছৰ মানে মানুহ, মই আগৰ পৰা আটা পিতা দিনৰ পৰা আগৰ পৰা। এতিয়াতো নহয় যে মানে যি সলনি হওক এইবিলাক আমি নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাক কি বেয়া পায় নেকি আপুনি? কিয় বেয়া নাপাওঁ? কংগ্ৰেছত আছিলে, এতিয়া সি পাল্টিছে, এতিয়া বিজেপিত কিয় আছে? সি কংগ্ৰেছৰ ঘূৰ কংগ্ৰেছত থকা মানুহ হয় হিমন্ত বিশ্ব শৰ্মা। সি আমাৰ লোভিয়া নেকি? এটা থাকিলে থাকিব লাগে, চবকে সহায় কৰিব লাগে। এবাৰ সি বিজেপিত যাব, এবাৰ এবাৰ যদি কংগ্ৰেছ আহি পায় আকৌ কংগ্ৰেছতো সি যোগ দিব। সেনেকুৱা মানুহ শৰ্মা মানুহ নামতো লোভিয়া হ'ব। মানে যিটো মানে ভালে নাপাওঁ হিমন্ত বিশ্ব শৰ্মা, চবে মামা বুলি কয়, কাম নাই। মামা নহয় নি? মইতো ক'ত মামা? মইতো তাৰ বুনিয়কহে হ'ব আৰু ক'তনো। মই মামা নহয় নহ'ব নহয়তো। মামা ক'ব, মইতো তাৰ ভনী আৰু ভনী হ'লেতো অন্তৰেদি কিমান দুখ পাইছোঁ আমিহে জানো। গেছৰ দাম ইমান বাঢ়িছে, চাউলৰ দাম বিনামূলীয়া চাউলটো দিলে আমি কি পুতি যাম নেকি? কেৰাচিন তেলটো তেতিয়া কংগ্ৰেছৰ দিনত আমি কিনিছিলোঁ, আজি কিয় 1 লিটাৰৰ দাম 100 টকা কৰিলে? সমাবাৰ এদি নাপাওঁ, আমি চেনি নাপাওঁ, দালি নাপাওঁ, মিঠাতেল নাপাওঁ। চাউলখিনি অকলে বিনামূলীয়াকৈ দি আছে, গম পাইছে? সেইটো চবে বুজি নাপায়। কিন্তু আমাৰ মহিলাখিনি, গাঁৱত মহিলাবিলাকে আত্মসহায়ক গোটত যি লাখ লাখ টকা দিছে, সিহঁতক পুতি পেলাইছে। মানে মহিলাখিনি আগবাঢ়ি আহে। মই আশা কাম কৰোঁ, আশা কাম কৰিলে আমাৰ আগতে মিটিঙত মাতি মাতি সেনেকৈ লৈ যায়, একো নিদে। জিলেপি এটা দিব, জিলেপি নেদে, চেঙেৰা এটা দিব, আৰু কল এটা, কেঁচা কল আৰু বলকুনি এটা দিব, ব্ৰেড দিব 2টা। সেইটো মিটিঙত মাতে, মানে গাড়ী ভাড়া কৰি কৰি আনে। আজিকালি আমি মিটিঙত নাহোঁ। আজি আছিলে আমাৰ মিটিং, আমাৰ মোবাইলত মেছেজ দিছে, চবে লগত নাই। কিয় যাম আমি? মোৰ বেপাৰ বন্ধ হ'ব, মোক পেটত গাঁঠি দিব লাগিব নেকি? সিহঁতে কিবা দিব। মই ইয়াতে আহিলে মই 500 টকা এটা হাজিৰা পাম, হয়নে নহয়? এইবিলাক নাই। এবাৰতো একেবাৰে গুৱাহাটীত যিমান মানুহ আছে, শিলশাখুৰ পৰা, চন্দ্ৰপুৰৰ পৰা, পানীখাইটিৰ পৰা কংগ্ৰেছত ভোট দিব, তাক নিদে। কাৰণ ঘৰ চৰ ভাঙিছে নহয়, সেইবিলাক জানে নেকি? ঘৰ ভাঙিছে, কত কি মানে বিল্ডিং ঘৰবিলাক ভাঙিছে। সিহঁতে চৰকাৰটো যদি ভাল হোৱা হ'লে সেইবিলাক ভাঙিব নাপায় নহয়, অলপ সময় দিব লাগে। এই বিল্ডিংবিলাক ডাঙৰ ডাঙৰ বিল্ডিংবিলাক ভাঙিছে, গম নেকি? সেইবিলাকো নহয়। সেইকাৰণে এবাৰ আকৌ সি কি গ্ৰেণ্টি দিছে, চবতো গ্ৰেণ্টি দিয়ে, চবতো গ্ৰেণ্টি দিয়ে। বিয়া বাৰু কৰাৰ পৰা গ্ৰেণ্টি দিয়ে। সৰু সৰু ল'ৰা ছোৱালীয়ে কয় যে কম বয়সত বিয়া হৈছে, কিন্তু উৎপাতহে হৈছে, কিন্তু সিহঁতক কিমান মানে আত্মহত্যা কৰি পেলাই মৰিছে। সেইবিলাক নিয়ম নহয় নহয়। ইমানপুৰ আপোনালোকে চাই আছিলে দেওবৰীয়া বিশেষ, আৰু এই দেওবাৰটো বিশেষভাৱে এবাৰ এইকাৰণে বিশেষ হৈ পৰিছে কিয়নো আজি অন্তিমটো দিন লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অসমৰ ক্ষেত্ৰত। আজি অন্তিমটো দিন, কিয়নো ইতিমধ্যে 3টা পৰ্যায়ত যিহেতু নিৰ্বাচন অনুষ্ঠিত হৈছে অসমত, আৰু অন্তিমটো পৰ্যায়ত 4টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু যাৰ বাবে আমি গুৱাহাটী লোকসভা সমষ্টিৰ এটা অতি ব্যস্ত অঞ্চল বেলতলা বজাৰলৈ ৰাখিছিলোঁ আজি দেওবাৰৰ দিনটোত। আৰু এই বেলতলা বজাৰৰ পৰা আমি ক্ৰেতা বিক্ৰেতাৰ সকলোৰে পৰা মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ। এবাৰ কাৰ পক্ষত বতাহ বলিছে, কোন জয়ী হোৱাৰ দৰে দেখিছে, আৰু সমান্তৰালভাৱে অন্য এটা বিষয় যে বেলতলা বজাৰ বন্ধ কৰি ৰাজ্যজুৰি যি চৰ্চা চলিছিল সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ যিসকল বজাৰৰ যিসকল ক্ৰেতা বিক্ৰেতা আছে সেইসকলক কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। চাই আছিলে আপোনালোকৰ প্ৰাগ নিউজ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান ভোট দিব কাক।